এই নদীত বৰশীতে পাওঁতে তেওঁলোকৰ পাভ মাছ, কান্দুলি মাছ এইবোৰ পাইছিলোঁ। তেওঁ আমাক মানে সেইবোৰ ভাতৰ লগত পুৰি পিনি খাবলৈ দিছিল নদী কাষত। তেতিয়া সেই নদীখন মানে আমি বাও তুলি আছে ধান খেতি কৰা। 60 চনত 62 চনত লগ পাইছোঁ। তেতিয়া তেওঁ এই আমাৰ গাঁৱতে ঘূৰি পকি ফুৰিছিলে। আমাৰ দেউতাহঁতৰ লগত খুব ঘূৰা পকা কৰি ফুৰিছিলে। নিশা বিশেষকৈ আহে, দিনত নাহে। নিশা মই তেওঁক ইয়াত টঙি এটা আছিলে তাত ভাত দিছিলোঁ বুঢ়ী আইতাৰ লগত। যেতিয়া তেখেতে নিশাৰ ভিতৰত তেওঁ আহি ইয়াত শুবহি এই টঙিটোত। আৰু কেতিয়াবা কেতিয়াবা তেওঁ মানে শুইও নুশুইও এনেকুৱা মানে অলপ বিপ্লৱী আছিলেতো, গতিকে য'ত ত'ত মানে বনাই বনাই ঘূৰি ফুৰিছিলে। আৰু নদীৰ কাষত আমাৰ এই নদীত ধান তুলি আছিলে, বাও তুলি আছিলে। তাত মানে তেখেতে সেই আমাৰো তাত টঙি ঘৰ আছিলে, তাত থাকিছিলে। তাত থাকি আমাৰ লগতে খোৱা বোৱা প্ৰায় কেতিয়াবা কেতিয়াবা কৰিছিলে আৰু মানে সদায় নহয়, যিদিনা সুবিধা পায় সেইদিনাখন তেওঁ খোৱা বোৱা কৰিছিলে। আৰু তেখেতৰ এবাৰ মোৰ এটা কথা মোৰ মনত আছে, মোৰ লগৰ আৰু এজন আছে। 65 চনত খোৱাঙত সদৌ অসম ট্ৰাইবেল মিটিং হৈছিলে। সেই মিটিঙত মানে আমাক দেখি কিনে সাৱধ লৈছিলে আকৌ তেখেতে বিষ্ণুৰাভাই বোপাইকেইটা বুলি। কলাগুৰু বিষ্ণুৰাভাদেৱৰ আমি মৃত্যু বাৰ্ষিক হিচাপে সদায় আমি 20 জুন দিনটো পালন কৰি আহিছোঁ। আৰু আজিৰ এই দিনটো ইয়াত উপস্থিত হৈ বিশেষভাৱে অনুভৱ কৰিছোঁ যে কণ কণ ল'ৰা ছোৱালীবিলাকক বিষ্ণুৰাভাদেৱৰ যি আদৰ্শ আমাৰ সেইবিলাকৰ বিষয়ে তেওঁলোকে জনা উচিত। কাৰণ বিষ্ণুৰাভাদেৱে আমাৰ অসমীয়া জাতিৰ উন্নতিৰ বাবে যিখিনি কাৰ্য তেওঁ কৰি গৈছে, গীতে মাতে নৃত্যই তেওঁ সঁচা অৰ্থত এজন গণশিল্পীৰ যি ভূমিকা পালন কৰি গৈছে যুগে যুগে, এয়া সকলোৰে বাবে অনুকৰণীয় হৈ থাকক। উঠি অহা প্ৰজন্মই যাতে তেখেতৰ সুগুণৰাজি আয়ত্ব কৰি নিজে আগবাঢ়ি যাব পাৰে, সমাজৰ উন্নয়নৰ হকে নিজৰ অৱদান আগবঢ়াব পাৰে, সেয়া আমি অতিশয় কামনা কৰিছোঁ। আজি কললোৱা গাঁও, কললোৱা গাঁও আমাৰ ডিব্ৰুগড় জিলাৰ এখন অতি আদৰ্শ গাঁও হিচাপে পৰিচিত। আৰু যিখন বিদ্যালয়ত পতা হৈছে এখন MV স্কুল। বিষ্ণুৰাভাদেৱে এই কললোৱা গাঁওখনত এটা সময়ত আছিলে। তেওঁ যেতিয়া সংগ্ৰামী মনোবৃত্তিৰে গোটেই সমাজখনৰ বাবে বৈপ্লৱিক চিন্তাধাৰাৰে কাম কৰি আছিলে, আমি শুনিছোঁ যে এই কললোৱা গাঁওখনৰ বিভিন্নজনৰ ঘৰত তেওঁ আছিলে। আৰু যিহেতু বৈপ্লৱিক তেওঁ কাৰ্যসূচীৰে ইখন ঠাইৰ পৰা সিখনলৈ ঘূৰি ফুৰিব লাগে, গতিকে একে ঠাইতে থকাটো সম্ভৱপৰ নহয় সেইসকল ব্যক্তিৰ কাৰণে। গতিকে তেওঁ গণশিল্পী যিহেতু, গতিকে এই গাঁওখনৰ বহুত এনে ব্যক্তি আছে, এতিয়াও আছে বয়োজ্যেষ্ঠসকলে, গতিকে জানে যে তেওঁলোকৰ সান্নিধ্য পাইছে, বিষ্ণুৰাভাদেৱৰ সান্নিধ্য পাইছে। আৰু আজি খোৱাং প্ৰেছ ক্লাবে যিটো কাৰ্যসূচী গ্ৰহণ কৰিলে, এই কললোৱা গাঁৱৰ যিখন আমাৰ MV স্কুল আছে, সেই MV স্কুলৰ সৈতে লগ লাগি আজি যি ৰাভা দিৱস পালন কৰিছে, এইটো নিশ্চিতভাৱে বিশেষ তাৎপৰ্য বহন কৰে। আমি কললোৱা উচ্চ বুনিয়াদী বিদ্যালয় মানে প্ৰতি বছৰে আমি ৰাভা দিৱসটো বিদ্যালয়তে আমি অনুষ্ঠিত কৰি থাকোঁ। কিন্তু এইবাৰ আমাৰ খোৱাং প্ৰেছ ক্লাবে তেওঁলোকে আমাৰ এই বিদ্যালয়ত তেওঁলোকৰ উদ্যোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিলে। আৰু সেই মৰ্মে আমি সহযোগ কৰি আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছিলোঁ। গতিকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁতে আমি তেখেতলোকৰ পৰা যিটো আমি সঁহাৰি পালোঁ, তাৰ উপৰিও আকৌ আমাৰ এই বিদ্যালয়ৰ যি পৰিচালনা সমিতিকে আদি কৰি বিদ্যালয়ৰ আমাৰ অভিভাৱকসকল, গাঁৱৰ ৰাইজসকল সকলোৱে আহি আমাক যি অনুষ্ঠানটোত যি উৎসাহ উদ্দীপনা যোগালে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে আমি পৰৱৰ্তী সময়তো আমি অনুষ্ঠান এনেকুৱা ধৰণৰ দিৱসবিলাক উদযাপন কৰি থাকিবৰ কাৰণে আমি কৰি থাকিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ।